উচ্ছেদিত সকলোক ভাৰতীয় নাগৰিক নহয় নেকি? যদি ভাৰতীয় নাগৰিক নহয় সেই সকলক কিয় বাংলাদেশলৈ উভতাই পঠোৱা নহয়? বিগত 7 বছৰত অসমৰ পৰা কিমান বাংলাদেশী বহিষ্কাৰ কৰিলে চৰকাৰে? বিধানসভাৰ তথ্য দেখিলে আপোনাৰো চকু কপালত উঠিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে উচ্ছেদ অভিযান। গোৱালপাৰা, লখিমপুৰ, ধুবুৰীৰ লগতে প্ৰান্তে প্ৰান্তে থকা চৰকাৰী আৰু সংৰক্ষিত ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে অংগীকাৰবদ্ধ বিজেপিৰ নেতৃত্বাধীন চৰকাৰ। উচ্ছেদৰ পিছতে ৰাজ্যজুৰি শ শ সংখ্যালঘু লোকে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদৰ মাজতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপিয়ে 21ৰ নিৰ্বাচনৰ পূৰ্বে বাংলাদেশে তালি টোপোলা বান্ধি অসম এৰিব লাগিব বুলি ঘোষণা কৰিছিল। কিন্তু সেই চৰকাৰৰ কাৰ্যকালত প্ৰকৃততে বিগত 7 বছৰত কিমান বাংলাদেশী বহিষ্কাৰ কৰা হ'ল তাৰ তথ্য দেখিলে আপোনাৰো চকু কপালত উঠিব। 2017 চনত বহিষ্কাৰ কৰা নহল এজন বাংলাদেশী। 2018 চনত বহিষ্কাৰ কৰা হল 13 জন বাংলাদেশী। 2019 চনত বহিষ্কাৰ কৰা হল 6 জন বাংলাদেশী। 2020 চনত বহিষ্কাৰ কৰা হল 1 জন বাংলাদেশী। 2021 চনত বহিষ্কাৰ কৰা হল 3 জন বাংলাদেশী। 2022 চনত বহিষ্কাৰ কৰা হল 2 জন বাংলাদেশী। 2023 চনত বহিষ্কাৰ কৰা হল 1 জন বাংলাদেশী। 2024 চনত বহিষ্কাৰ কৰা নহল 1 জন বাংলাদেশী। এতিয়া অসমৰ ৰাইজে বিচাৰ কৰক বাংলাদেশী খেদাৰ প্ৰতিশ্ৰুতি পূৰণত কিমান সফল এইখন চৰকাৰ। নিউজ ডেস্ক ৰিপোৰ্ট, এনি টক্স। উচ্ছেদিত সকলোক ভাৰতীয় নাগৰিক নহয় নেকি? যদি ভাৰতীয় নাগৰিক নহয় সেই সকলক কিয় বাংলাদেশলৈ উভতাই পঠোৱা নহয়? বিগত 7 বছৰত অসমৰ পৰা কিমান বাংলাদেশী বহিষ্কাৰ কৰিলে চৰকাৰে? বিধানসভাৰ তথ্য দেখিলে আপোনাৰো চকু কপালত উঠিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে উচ্ছেদ অভিযান। গোৱালপাৰা, লখিমপুৰ, ধুবুৰীৰ লগতে প্ৰান্তে প্ৰান্তে থকা চৰকাৰী আৰু সংৰক্ষিত ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে অংগীকাৰবদ্ধ বিজেপিৰ নেতৃত্বাধীন চৰকাৰ। উচ্ছেদৰ পিছতে ৰাজ্যজুৰি শ শ সংখ্যালঘু লোকে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদৰ মাজতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপিয়ে 21ৰ নিৰ্বাচনৰ পূৰ্বে বাংলাদেশে তালি টোপোলা বান্ধি অসম এৰিব লাগিব বুলি ঘোষণা কৰিছিল। কিন্তু সেই চৰকাৰৰ কাৰ্যকালত প্ৰকৃততে বিগত 7 বছৰত কিমান বাংলাদেশী বহিষ্কাৰ কৰা হ'ল তাৰ তথ্য দেখিলে আপোনাৰো চকু কপালত উঠিব। 2017 চনত বহিষ্কাৰ কৰা নহল এজন বাংলাদেশী। 2018 চনত বহিষ্কাৰ কৰা হল 13 জন বাংলাদেশী। 2019 চনত বহিষ্কাৰ কৰা হল 6 জন বাংলাদেশী। 2020 চনত বহিষ্কাৰ কৰা হল 1 জন বাংলাদেশী। 2021 চনত বহিষ্কাৰ কৰা হল 3 জন বাংলাদেশী। 2022 চনত বহিষ্কাৰ কৰা হল 2 জন বাংলাদেশী। 2023 চনত বহিষ্কাৰ কৰা হল 1 জন বাংলাদেশী। 2024 চনত বহিষ্কাৰ কৰা নহল 1 জন বাংলাদেশী। এতিয়া অসমৰ ৰাইজে বিচাৰ কৰক বাংলাদেশী খেদাৰ প্ৰতিশ্ৰুতি পূৰণত কিমান সফল এইখন চৰকাৰ। নিউজ ডেস্ক ৰিপোৰ্ট, এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।